আমেৰিকান বিখ্যাত ৰকষ্টাৰ পোষ্ট মেলন অসমলৈ আহিব আৰু ইয়াক লৈ সাংঘাতিক চৰ্চা। একাংশই বিৰোধ কৰিছে, একাংশই সমৰ্থন কৰিছে। এতিয়া আমাৰ একদম স্পষ্ট কথা, পোষ্ট মেলন নহয় আৰু কোনোবা মেলন আহিলেও আমাৰ আপত্তি কৰিবলগীয়া নাই। পোষ্ট মেলন ৰকষ্টাৰে যদি এই যিটো মিউজিক কনচাৰ্টৰ নামত ৰাজ্য চৰকাৰে আয়োজন কৰা এই কনচাৰ্টটোক যদি ধনী কৰি যায় আমি ভাল পাম। অসমলৈ যিমান আহিব সিমানেই ভাল, আমাৰ কোনো আপত্তি নাই। আৰু ৰাজ্য চৰকাৰে যে আয়োজন কৰিছে কোটি কোটি টকা ব্যয় কৰি, তাতো আমাৰ আপত্তি নাই। এই কাৰণে আপত্তি নাই, ৰাজ্য চৰকাৰে অযথা শহ কোটি টকা খৰচ কৰাৰ বিপৰীতে যদি পৰ্যটন ক্ষেত্ৰখনৰ কাৰণে কিবা খৰচ কৰে অৱশ্যে সহ্য কৰিব পাৰি। আমাৰ ইয়াতো আপত্তি নাই। আমি জানো যে এই ৰকষ্টাৰত এইখন চৰকাৰৰ মন্ত্ৰী MLA বা আমলা বিষয়া বিভিন্ন ধৰণৰ লগোৱা লিকচৰ মানে সকলোৱে পৰিয়াল লগত লৈ সন্মুখৰ আসনত বহিব। হয়তো কিছুমানে পোষ্ট মেলনৰ মানে গীতৰ গটো বুজি নাপালেও আনে দেখাকৈ এনেই বাকে চিঞৰিব, বঢ়িয়া হৈছে, এনেই হাত চাপৰি বজাই থাকিব, তাতো আমাৰ আপত্তি নাই। যি মন যেনেকে কৰক, কাৰণ এতিয়া তেওঁলোকৰে দিন। কিন্তু আমাৰ প্ৰশ্ন, এইখিনি সময়ত উচিত আছিল নে? আমাৰ প্ৰশ্ন, যিখিনি সময়ত আমাৰ জাতীয় জীৱনৰ অমূল্য এটা সম্পদ, যিখিনি সময়ত জাতিক জগাই তোলা এটা কণ্ঠ, যিখিনি সময়ত আমাৰ হিয়াৰ আমঠু হাৰ্থব জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰিব পৰা নাই, সেই সময়ত এনেকৈ এগৰাকী বিশ্ববিখ্যাত ৰকষ্টাৰক অসমলৈ মাতি আনি উদযাপন কৰাৰ সময় নে? হয়, যাৰ মন যে কৰি থাকক, কোনোবাই নাচি থাকক, আমাৰ ক'বলগীয়া নাই। কিন্তু আনুষ্ঠানিকভাৱে এনেকে এই অনুষ্ঠানটো আয়োজন কৰাৰ আমাৰ আপত্তি আছে। আমাৰ মানে সেই আমাৰ খিনিক কৈছো, যিসকলে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দেৱালীত ফটকা ফুটোৱা নাছিল, সেই আমাৰ খিনিৰ কাৰণে কৈছো, যিসকলে শকদগ্ধ কলিজালৈ পূজা উদযাপন কৰিছিল, পূজা চাবলৈ গৈছিল, কতো কোনো ধৰণৰ উৎসৱৰ নামত বাহুল্যামি কৰা নাছিল, সেইসকলক কৈছো। অৱশ্যে সেইসকলে কৰিব পাৰে যিসকলে জুবিন গাৰ্গ মৰাৰ পিছত হয়তো ভিতৰে ভিতৰে উৎসাহিত হৈছে, তেওঁলোকক আমাৰ ক'বলগীয়া নাই। কিন্তু চৰকাৰখন, আপোনালোকৰতো দায়িত্ব আছিল, আপোনালোকেতো অসমৰ সাধাৰণ জনতাক প্ৰতিনিধিত্ব কৰে। আপোনালোকৰ বাবেওতো জুবিন গাৰ্গৰ মৃত্যু এটা সাংঘাতিক প্ৰত্যাহ্বান। কাৰণ ছিংগাপুৰত জুবিন গাৰ্গক মাতি নি যেনেকৈ হত্যা কৰা হৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে, তাৰ পিছতো আপোনালোকে এনেকে এটা বিশাল আয়োজন কৰিব পাৰেনে? আৰু শুনক, আপোনালোকে যে কৈছে এইটো আগৰ অনুষ্ঠান, এই পোষ্ট মেলনৰ সংগীতৰ অনুষ্ঠান 2025 চনৰ ছেপ্টেম্বৰ মাহতে প্ৰতিবাদৰ বাবে লণ্ডনত বাতিল হৈছিল। আমাৰ ইয়াতকৈ বাতিল কৰিব নোৱাৰিলে? পৰৱৰ্তী সময়ত আনক। আৰু সেই একেটা তাৰিখ, যিটো তাৰিখে চাৰ্জশ্বিট দাখিল কৰিম বুলি কোৱা হৈছিল, সেই তাৰিখটোতে পোষ্ট মেলনৰ সংগীতৰ অনুষ্ঠান। মানে কাহিনী কি? কি কৰিব খুজিছে? পোষ্ট মেলনটো বাদ দিয়ক, 14 তাৰিখে আহিছে সোণু নিগম, কি উৎসৱ পাতিছে আপোনালোকে? এই উৎসৱবোৰ কিয়? যিখিনি সময়ত আমাৰ ঘাতক জুবিন গাৰ্গক হেৰুৱাই সমগ্ৰ অসমবাসী ম্ৰিয়মান হৈ আছে, এতিয়াও সহ্য কৰিব পৰা নাই, এতিয়াও বিশ্বাস কৰিব পৰা নাই যে জুবিন গাৰ্গ নোহোৱা হ'ল। সেইখিনি সময়ত জুবিন গাৰ্গৰ একো এটা সমাধান নোহোৱাকে কেনেকে ইমান বিশাল অনুষ্ঠান আপোনালোকে আয়োজন কৰিব পাৰে? এই মানসিকতা নে আপোনালোকৰ? আপোনালোকৰ অলপো বিবেক দংশন হোৱা নাই নে? গতিকে আমাক লাগে কোনে জুবিন গাৰ্গক হত্যা কৰিছিল, প্ৰথমতে সেইটো লাগে। আৰু মন কৰক ৰাইজ, যেতিয়া আমাৰ ঘৰৰ মানুহৰ কিবা কাৰণত মৃত্যু হয়, যদি সেই মৃত্যু অকালতে হয়, তেতিয়া আমি প্ৰত্যেকেই ভাঙি পৰো। আমাৰ কোনো ধৰণৰ ফূৰ্তি আনন্দ কৰাৰ মানসিকতা নাথাকে। অথচ জুবিন গাৰ্গ আমাৰ অসমবাসীৰ সম্পদ আছিল, হিয়াৰ আমঠু আছিল। সেই মানুহজনে ন্যায় নোপোৱালৈকে কেনেকে অসমৰ চৰকাৰখনে এনেকে উৎসৱ উদযাপন কৰিব পাৰেহে? আৰু ইয়াতেই আছে ডাঙৰ ঘটনা, ইয়াতেই আছে ৰহস্য। চৰকাৰখনে আৰম্ভণিতে যি আপোনাৰ দেখুৱাইছিল জুবিন গাৰ্গৰ মৃত্যুক লৈ তৎপৰতা, বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিন ৰাতি একাকাৰ কৰি যেনেকে জুবিন গাৰ্গৰ এই গোটেই ঘটনাটোৰ তদাৰক কৰিছিল, লগত আছিল, তাৰ পিছত যেন লাহে লাহে এৰি দিবলৈ তেওঁলোকে চেষ্টা কৰিছে। আৰু ইয়াত একাংশ সচেতন লোকেও হাত উজান দিছে, তেওঁলোকে অকালতি কৰিবলৈ আৰম্ভ কৰিছে। আপোনালোকৰ অকমান বিবেক দংশন নহয়? আপোনালোকৰ ঘৰৰ যদি কোনোবা এজন মানুহ মৰিলহেঁতেন, অকালতে মৰিলহেঁতেন, কিমান দিনৰ পিছত এনেকে আপোনালোকে উৎসৱ উদযাপনৰ নামত নিজকে এৰি দিব পাৰিলেহেঁতেন? প্ৰথমতে সেই প্ৰশ্নৰ উত্তৰ দিয়ক। আমি নোৱাৰো, আমাৰ মনে নকয়, আমাৰ হৃদয়ে নকয়। আৰু কিছুমানে কয় যে জাষ্টিছ ফৰ জুবিন গাৰ্গ কিয় লিখিব লাগে? শুনক ডাঙৰীয়া, আপোনালোকে ঠিকেই কৈছে, জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিলেই জুবিন গাৰ্গে ন্যায় নাপায়, আমিও জানো। জাষ্টিছ ফৰ জুবিন গাৰ্গে জুবিন গাৰ্গক জীয়াই তুলিব নোৱাৰে, আমিও জানো। কিন্তু যেতিয়া আমাৰ ঘৰৰ মানুহ এজন ঢুকায়,
যেনেকে মোৰ ভাইটি যেতিয়া ঢুকাইছিল এতিয়াও 3 বছৰ পিছতো মাৰ মুখত যেতিয়া ভাইটিৰ কথা ওলাই তেতিয়া মাৰ চকু চলচলীয়া হয় মায়েও জানে কান্দিলে ভাইটি ঘূৰি নাহে এআই মানৱীয়তা এআই আবেগ এআই অনুভূতি আৰু এই আবেগ অনুভূতি প্ৰাণৰ সম্পদ জুবিন গাৰ্গৰ লগত প্ৰতিগৰাকী অসমীয়া সংপৃক্ত হৈ আছে গতিকে আমাৰ একদম স্পষ্ট কথা আমি এই অনুষ্ঠানটো বেয়া পাইছো পোষ্ট মেলনক হাজাৰবাৰ স্বাগতম জনাইছো হাজাৰবাৰ শ্ৰদ্ধা জনাইছো তেনেকুৱা এগৰাকী বিখ্যাত ৰক ষ্টাৰক কিন্তু এই মুহূৰ্তত তেনেকুৱা অনুষ্ঠান এটা আয়োজন কৰিব নালাগিছিল এইখন চৰকাৰে অন্তত তেনেকুৱা অনুষ্ঠান এটা উপভোগ কৰাৰ মানসিকতা কেনেকে গঢ়ি উঠিছে একাংশৰ সেই কথাটো চিন্তনীয় জীৱিত কালত বহুত অসমীয়াই মই বহুত চিধা কওঁ দেই মই বেয়া পায় মোক গালিও পাৰিছে কিছুমানে খুব বেয়াকে কমেণ্টো লিখিছে আৰু জুবিনদাৰ ভাষাত যদি মই ক'বলৈ যাওঁ মই এইবোৰ খাতিৰ নকৰোঁ মই যদি জুবিনদাৰ ন্যায়ৰ বাবে মাত মাতাই মই যদি দুখী তেন্তে মই দুখ কৰিছো মই যদি জুবিনদাৰ ন্যায়ৰ হকে মাত মাতি পেলাই চিঞৰিব লগা হৈছে কাৰোবাক গালি পাৰিব লগা হৈছে কাৰোবাক অনুৰোধ কৰিব লগা হৈছে অকমান জোৰকে যদি তাতে মই দুখী এওঁলোকৰ দৃষ্টিত তেন্তে খুব গৌৰৱেৰে কৈছো মই দুখী মোৰ কথাটো হ'ল জুবিনদাক আমি ন্যায় দিব লাগে আমি কেতিয়াও ভবা নাছিলো কেতিয়াও আমি আশা কৰা নাছিলো আৰু কেতিয়াও আমি গ্ৰহণ নকৰো যে জুবিনদা এনেকুৱা মৃত্যু পাব বা জুবিনদা এনেকে পানীত পৰি মৃত্যু হ'ব এতিয়াও কিন্তু এটা কোৱেশ্চন মাৰ্ক এটা প্ৰশ্নবোধক এতিয়াও আমি সেই 15 জন ব্যক্তি এতিয়াও আমি সেই গোটেই সিনাৰিওটো হৈছিল কি কেনেকে কোনখিনি সময়ত কোট লৈ গৈ কেনেকে লৈ গৈ কি মত খুৱাইছিলে কি খুৱাইছিলে কেনেকে লৈ গৈ বাধ্য কৰালে কোনখিনি জায়গাৰ পৰা কোনখিনিলৈকে গ'ল এক্স্যাক্টলি কোন ব্যক্তি জড়িত হৈ আছিলে আমি কিন্তু এতিয়াও কিন্তু গম পোৱা নাই আমাক লাগে সেইখিনি কথা আমি যদি এইখিনি সুধাই কাৰণে আমি দুখী যদি আমি বেছিকে সুধি আছো চৰকাৰখন বা কাৰোবাক যদি সুধাই কিছুমানে নিজে গাত পাতি লৈছে যে আমি বেছি ডিমাণ্ড কৰি আছো বুলি আমাৰ অধিকাৰ আছে সেই ডিমাণ্ডখিনি কৰাৰ এজন অসমীয়া হিচাপে কাৰণ জুবিনদা অসমৰ জুবিনদা আমাৰ জুবিনদা অকল কাৰোবাৰ স্বামী বা কাৰোবাৰ পুত্ৰই নহয় কিন্তু আমাৰ সকলোৰে আমাৰ সত্তা এষাৰ এনেকুৱা মাত যি মাতত যি যাৰ গানে আমাক গান শুনিবলৈ শিকালে যিখাৰ মাতৰ বাবে আমি ৰৈ থাকো যি মাতে আচলতে অসমীয়াৰ বুকুত কোনোবাই আচুৰ দিলে সেইখাৰ মাতে প্ৰথম একো নহয় মই আছো সেই দম দি পেলাই কাৰোবাক ক'ব পৰা সেই সাহস কিন্তু জুবিনদাৰ আছিলে আৰু তেখেতৰ সেই সাহসত তেখেতৰ পিছফালে থিয় হৈ পেলাই আমি সকাহ পাইছিলো প্ৰত্যেকজন খিলঞ্জীয়া ৰাইজে সকাহ পাইছিল আমি জানো যে অসমত যদি কিবা হয় একো নাই কোনে কি কৰে ডাঙৰ কথা নহয় জুবিনদা আছে জুবিনদাই যি ক'ব সেইটোৱে হ'ব চোৱাচোন কিমান ডাঙৰ সত্তা কিমান বলিষ্ঠ কণ্ঠ তথা এজন মানুহ আমি কেনেকুৱা মানুহ এজন হেৰুৱাল অকল গান গোৱা নাছিল জুবিন গাৰ্গ অকল গায়ক নহয়তো সকলোৰে মানে বিপদৰ বন্ধু বুলি যে কয় জুবিনদা মই ভগৱান বুলি কিয় কৈছো কিছুমানেতো ক'ব ওলাইছে যে ভগৱান আখ্যা নিদিবা বহুতে কৈছে কিয় নকম এইটোৱে অসমীয়া আইৰ বাবে অসমখন ৰক্ষণাবেক্ষণা দিবলে অসমীয়া আইৰ সেই ভাষা জীয়াই ৰাখিবলে সেই সাহিত্য জীয়াই ৰাখিবলে সেই চিনেমা জগতখন গোটেই বিশ্বৰ আগত দাঙি ধৰিবলে মানুহজনে কৰা নাই কি দুখীয়াৰ আচলতে যোনে তেখেতৰ পৰা দুপইচা পাইছে যোনে সহায় পাইছে তেওঁলোকে মোতকে বেছি ভালকে ক'ব পাৰিব জুবিন গাৰ্গ তেওঁলোকৰ দৃষ্টিত কোন ভগৱানতকে কোনো তলত নহয় কিন্তু যদি তেখেত ভগৱান নাছিলে সেইখন থাপনা কেনেকে হ'ল যদি ভগৱান নাছিলে অগণন চাকি জ্বলিল কেনেকে এয়া পৃথিৱীত প্ৰথমটো ঘটনা নেকি এগৰাকী ব্যক্তি ঢুকাইছে আৰু সেই ঢুকুৱা জ্বলোৱা স্থানটো আজি মন্দিৰ হৈ গৈছে এটা প্ৰশ্ন তুমি কৰিলা যে দাদা যোৱাৰ পিছত ইমান চিঞৰ বাখৰ কিয় প্ৰথম কথাটো হ'ল যোনে মোক ভাবিছে যোনে মোক সুধিছে বা যোনে লিখিছে যে ইয়াৰ উৎপাত বাঢ়িছে বা এই সুযোগ লৈছে নিজৰ ফেচ ডিমাণ্ডৰ কাৰণে আচলতে কথাটো হ'ল অসমখন ইমান কম বেছি ডাঙৰ নহয় এইখিনি আমি নিজৰ মানুহ চ' নিজৰ মানুহৰ মাজত কেঁকুৰা হৈ লাভ নাই মই কিয় কৰিছো বা কিয় চিঞৰিছো জানানে সেই মানুহখিনিয়ে কিন্তু মোৰ যিদিনাখন ঘৰত চাউল নাছিলে সেই মানুহখিনিয়ে দিয়া নাছিলে যিদিনাখন গুৱাহাটীখনত আহি পেলাই মই মঞ্চ বিচাৰিছিলো বা গুৱাহাটীখনত আহি পেলাই যেতিয়া এখন সাংস্কৃতিক জগতত জীয়াবলৈ খুজিছিলো তেওঁলোকে হাতত ধৰি পেলাই মোক আগুৱাই লৈ যোৱা নাছিলে যিদিনাখন জুবিনদাৰ লগত ঢোলটো লৈ পেলাই যেতিয়া ঘূৰিছিলো সেই জুবিনদাৰ লগত তেওঁলোকে মোক পৰিচয় কৰাই দিয়া নাছিলে গোটেইখিনি দাদাই দিলে মোক সেই কলেজলৈকে আহিবলৈ বা কলেজৰ পৰা ঘৰলৈকে আহিবলৈ এখন বুলেট এওঁলোকে মোক দিয়া নাছিলে সেই জুবিনদাই দিছিলে ঘৰত যিদিনাখন পকেটত দুপইচা নাথাকে পঢ়ি আছিলো ঘৰত খুজিবলৈ যেতিয়া অশান্তি পাওঁ
দাদাই অনুভৱ কৰি পেলাই দাদাহে 500,000 টকা দিছিলে, এওঁলোকে কিন্তু মোক দিয়া নাছিলে। আজি মই যিখিনি কৰিছোঁ, মই নিমখ খাইছোঁ দাদাৰ। আজি মই যিখিনি হৈছোঁ দাদাৰ নেতৃত্বত, দাদাৰ আদৰ্শ, দাদা সান্নিধ্য পোৱাৰ পিছত। সেই 2-3 মাহ মোক আশ্ৰয় দাদাই দিছিলে খাৰগুলি সেই জেগাখিনিত। প্ৰতিধ্বনি জন্ম জুবিন দাই কৰিছিলে, কিন্তু সেই 3 মাহৰলৈকে সেই ঘৰখন যে আমাক এৰি দিছিলে, এওঁলোকে মোক দিয়া নাছিলে, জুবিন গাৰ্গে দিছিলে, জুবিন দাই দিছিলে। চ' যিজন মানুহে মোক পিতৃৰ পিছত দায়িত্ব লৈছিল গুৱাহাটীখনত, মা থাকে টংলা, দেউতা থাকে টংলাত, সেই টংলাৰ পৰা অহা সেই কণমানি ল'ৰাজনক তেতিয়া হাই ছেকেণ্ডেৰী দি পেলাই আহোঁ, কোনে দায়িত্ব লৈছিলে? একমাত্ৰ জুবিন দাই লৈছিলে। সেই মানুহজনক মই কেনেকৈ পাহৰিব পাৰোঁ তুমি কোৱা? সেই মানুহজনৰ ন্যায়ৰ বাবে মই মাত কিয় নামাতিম? সেই মানুহজনে যোনে ন্যায় দিয়ে, কোনে ন্যায় নিদিয়ে সেইটো আহি নপৰে। যদি এইখন যুঁজ চলি আছে, জাষ্টিছ ফৰ জুবিন গাৰ্গ চলি আছে, মই কিয় মাত নামাতিম? মোৰ অধিকাৰো আছে আৰু মোৰ এইটো ধৰ্ম বুলি মই ভাবোঁ, মোৰ কৰ্তব্য বুলি ভাবোঁ। কাৰণ মই নিমখ খাইছোঁ, তেখেতৰ পৰা 2 পইচা পাইছোঁ, তেখেতে মোক মানুহ বনাইছে। আজি যে 2 আষাৰ কৈ আছোঁ, এইষাৰ মোৰ কথা নহয়, কিন্তু মই এনেকৈ কথা কোৱা ল'ৰা নাছিলোঁ, এনেকৈ বুমৰ আগত থিয় হ'ব পৰা ল'ৰাই নাছিলোঁ। স্কুলত যেতিয়া মাইক্ৰফোনটোতে কঁপি থাকোঁ, কিয় কৈছোঁ জানানে? সেই সত্তা, সেই সাহস, সেই মাত খাৰ জুবিন গাৰ্গৰ, সেই আত্মাটো জুবিন দাক লৈ পেলাই জীয়াই আছোঁ। আৰাধনা কৰোঁ তেখেতক, ভগৱান বুলি মানুহ অনুভৱ কৰোঁ। তেখেতে যেনে প্ৰত্যেকটো খোজত লগত আছে, সাহস দি আছে। আৰু অসমী আইৰ সেৱা কৰিম বুলিহে মই এষাৰ মাতি আছোঁ। জাষ্টিছৰ আগতো মাত মাতি আছোঁ, এতিয়ালৈকে পোৱা নাই। জাষ্টিছ পোৱাৰ পিছতো মাত মাতি যাম। असम की मिट्टी आपकी गूंज अभी जगी है, सिंगापुर की लहरों में सितारा हमने खोया है। कुत्तों ने खा गए आपकी मेहनत का ताज, किला हरामी लोगों ने छीन ली हमसे आपकी आवाज। हर वीडियो और तस्वीर में आपकी लाचारी है, अब सच को दबाना किसी के बस की बात नहीं है। डॉक्टर ने कहा कमजोर है, पानी और आग से संभालो इसे, पर लहरों में बिना जैकेट क्यों छोड़ा उसे। हर गीत, हर हंसी, हर सपना चुराया गया हमसे, फिर भी यादों में आप हमेशा जिंदा रहेंगे। सोशल मीडिया पर सच उभर आया, वीडियो क्लिप्स ने राज दिखाया, किसके हाथों में छुपा है ये काला राज। हर दिल में गूंजती है आपकी पुकार। असम से सिंगापुर तक आपकी कहानी सुनाएंगे हम, कुत्ते केला हरामी अब क्यों फरार है सब। उन कुत्तों को जनता के हवाले कर दो, जनता करेगी उनका इंसाफ।